চাব পাৰে গোটেই ইনফেকশ্যন মানে এনেকুৱা হৈ গৈছে। তো ইয়াৰ মানুহবিলাকৰ বহুত বেছি এতিয়া চবতছে বেছি ইম্পৰ্টেণ্ট হৈছে খজুলি দৰৱ আৰু মেডিচিন, কাৰণ যিহেতু পানীটো দাদাই কৈছে আমাক পানীটো বহুত বেছি মানে খাৰুৱা একদম মানে ভৰি খালী ভৰি যদি 1 ঘণ্টা 2 ঘণ্টা থকা হয় একদম পুৰা খজুলি আমি তত নাপাওঁ মানে এনেকুৱা ভৰি আঙুলি এতিয়া চাব নোৱাৰি মানে এনেকুৱা এটা অৱস্থা। আৰু ওচৰে দুগৰাকী একদম ভৰি ফুলি মানে খোজ কাঢ়িব নোৱাৰা এটা অৱস্থা হ'ল। কালি ডক্টৰ ঘৰলৈ গৈ তেওঁলোকে ট্ৰিটমেণ্ট লৈ আছে। এতিয়া অকণমান আজি আৰাম পাইছে। তেখেতৰ নিজৰো হৈছে এইবিলাক এনেকুৱা হৈ গৈছে। আপোনালোকে যিমান পাৰে আমাক সহায় কৰিব, আমি ডিষ্ট্ৰিবিউট কৰি দিম। আপোনালোকে নিজে হ'লেও আহিব। আপোনালোকৰ জেগাটোৰ নাম কৈ দিয়কচোন। ৰাওনা পহুচিঙি গাঁও, শিমলগুৰি ৰাওনা পহুচিঙি গাঁও। তো মই যাওঁ ভৰি ধুবলৈ, কাৰণ মোৰ বহুত বোকা হৈ গৈছে। এই দাদাই সহায় কৰিছে, তেখেতলোকৰ নিজৰে ইমান অসুবিধা হৈছে তথাপিও সহায়ৰ হাত আগবঢ়াইছে। তো তালৈ যাওঁ, ভৰি ধুই লওঁ। তেওঁলোকৰ অৱস্থাটো বুজি ল'ব পাৰিব অকণমান। তিনিওগৰাকী একদম মানে মাক জীয়েক দেউতাক একদম অৱস্থা বেয়া। এনেকুৱা এটা ৰূপ লৈছে, ভয়ংকৰ ৰূপ মানে এইটো। এইফালে চব এইবিলাক একো নাই বা ক'ত আছে এইফালে আপোনালোকে আহক ভৰি দিব মই টিউবেল মাৰি। দেখিছেনে কিমান অৱস্থা বেয়া হৈ গৈছে? হয়, মই দি থৈ যাম, এতিয়া দি থৈ যাম। কাপোৰ কানি চক এনেকুৱা অৱস্থা। হয় ভিতৰৰ কোনো বস্তু একো আছে নোৱাৰিলে এওঁলোকৰ এইবোৰ অকণমান মুকলি কৰিছে, কিন্তু একদম মানে অৱস্থা বেয়া হ'ল। আপুনি আহিব নেকি? চব বুৰি আছিলে, উপঙি আছিলে, চব উপঙি আছিলে। এইবোৰ চব ধুই মেলি এতিয়া আজি আজৰি কৰিছে আৰু লাহেকে। আৰু ফুলিছিলে। এইফালে সেই ভণ্টি আহা মা আহিব লাগে, তুমি আহা। বাপেকো হেৰি হ'ল আকৌ ভৰি ফুলি আছো হৈ আছে। দেখিছো আমি এই পকা বিল্ডিঙৰ ওপৰত থাকিলে অৱস্থা নাই আমাক পানী এনেকুৱাই বেয়া। আমি এটা কাম কৰিব চব এইবিলাক দৰকাৰ হৈছে এবাৰ ভিডিঅ'ত কৈ দিব নেকি? পানী খোৱাৰ খজুতি দৰৱ ন? আমি মানে আচলতে পাৰ্চনেলি আহিছো, আমি কোনো টিমৰ পৰা অহা নাই। তো যদি আমি বিষয় মলম, তো আমি যদি গম পাওঁ কি কি বস্তু দৰকাৰ হৈছে, তেতিয়া আমি টিম বিলাকক মানে পঠাই দিব পাৰিম, তাহাঁতি আমাক দিব পাৰিব, আমি এতিয়া ডিষ্ট্ৰিবিউট কৰি দিব পাৰিম। আৰু এতিয়া ছোৱালী আছে ন আপোনালোকৰ?